নমস্কাৰ বন্ধুসকল, আজি মই গৰীয়া জনগোষ্ঠীৰ ইতিহাস সম্পৰ্কে কিছু কথা ক'বলৈ প্ৰয়াস কৰিছোঁ। গৰীয়া জনগোষ্ঠী মানে যাক আমি অসমীয়া মুছলমান বুলি কওঁ। বন্ধুসকল, অসম হ'ল বিভিন্ন জাতি জনগোষ্ঠীৰ এক বাসস্থান। সেইখন পবিত্ৰ ভূমিৰে খিলঞ্জীয়া জনগোষ্ঠীসমূহ হৈছে মৰাণ, মটক, আহোম, কছাৰী, মেচ, বড়ো, ডিমাচা, ৰাভা, কাৰ্বি, হাজং ইত্যাদি। এই সকলোবোৰ জাতি জনগোষ্ঠী একত্ৰিত হৈয়ে বৃহত্তৰ অসমীয়া জাতি গঠন হৈছে। এই সমগ্ৰ খিলঞ্জীয়া জনগোষ্ঠীৰ মাজতে এটা এনেকুৱা জনগোষ্ঠী অসমত আছে যাৰ অসমীয়া ভাষা, অসমীয়া সংস্কৃতি, অসমীয়া জাতীয় জীৱনত এক লেখত ল'বলগীয়া অৱদান আছে। জাতীয়তাবাদৰ ভেটি স্থাপনত সেই জনগোষ্ঠীয় লোকৰ বহুখিনি ত্যাগ আছে। সেই জনগোষ্ঠীটোৱে হৈছে গৰীয়া জনগোষ্ঠী। এই গৰীয়া এটা অসমীয়া শব্দ। ইয়াৰ অৰ্থ বিভিন্নজনে বিভিন্ন ধৰণে দিছে। অসমীয়া অভিধান মতে গৰীয়া শব্দৰ মূল অৰ্থ হৈছে এলাগী হোৱা, বেকা নোহোৱা, ভালকৈ ভাঁজ নলোৱা বা নুফুটা, বাট পৰা, আছুতীয়া আৰু অসমীয়া মুছলমান ইত্যাদি। গৰীয়া শব্দৰ অভিধানিক অৰ্থৰ সমৰ্থিত কিছুমান ব্যৱহাৰিক বাক্য অসমীয়া সমাজত সদা প্ৰচলিত হৈ আহিছে। যেনে গৰীয়া ধানকেইটা, পিঠাগুড়িৰ গৰীয়া, গৰীয়াৰ পৰা ইত্যাদি। কালক্ৰমত এই গৰীয়া শব্দটো অসমৰ এটা খিলঞ্জীয় জনগোষ্ঠী হিচাপে পৰিচিত হৈ পৰিল। 1300 শতিকাতে প্ৰথম গৰীয়া শব্দৰ প্ৰচলন হোৱাৰ কথা অসম বুৰঞ্জীত উল্লেখ আছে। টাই ৰাজকোঁৱৰ চাইলুং চুকাফা যেতিয়া পাটকাই পৰ্বত পাৰ হৈ তাহানিৰ অসমৰ সৌমৰ পীঠত ভৰি থৈছিলহি, তেতিয়াই তেওঁ চেংচাই নামৰ গৰীয়া এজনক বাটত লগ পাই নিজৰ প্ৰশাসনৰ আওতাত থিতাপি দিছিলহি আৰু তেওঁৰ পৰিয়ালকে পাছলৈ বক্তিয়াল বুলি জনা গৈছিল। এই কথা হিতেশ্বৰ বৰুৱাদেৱে লিখা আহোমৰ দিন নামৰ বুৰঞ্জীখনত উল্লেখ আছে। চেংচাই গৰীয়া তেতিয়া মুছলমান নাছিল। তাহানিতে গৰীয়াসকল বিভিন্ন জনগোষ্ঠীৰে যেনে মৰাণ, মটক, বৰাহী, চুতীয়া, কোচ, আহোম, কছাৰী, মেচ আদি লোক আছিল। প্ৰাচীন কালত সৌমৰ পীঠ বিভিন্ন জনজাতীয় লোকৰ বাসস্থান আছিল। অসমত হিন্দু ধৰ্মই প্ৰসাৰতা লাভ কৰাৰ সময়ত এই জনজাতীয় লোকসকলৰ মাজত চুতীয়াসকলে প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল আৰু পাছলৈ লাহে লাহে আন জনগোষ্ঠীসমূহৰ মাজতো হিন্দু ধৰ্মই প্ৰসাৰতা লাভ কৰিছিল। কিন্তু সেয়া হ'লেও তেতিয়া সেইসকলৰ মাজেৰে একোখন গাঁৱৰ কিছু মানুহে হিন্দু ধৰ্ম গ্ৰহণ নকৰি পূৰ্বৰ দৰে প্ৰকৃতিৰ উপাসনা কৰা স্থিতিতে থাকি গৈছিল আৰু লাহে লাহে সেই মানুহসকলে হিন্দু ধৰ্ম গ্ৰহণ নকৰাৰ কাৰণে নিজৰ সমাজখনতে এলাগী হ'বলৈ ধৰিলে। তেওঁলোকক মূল সমাজৰ পৰা এলাগী কৰিব ধৰিলে। ফলত তেওঁলোকে নিজৰ পূৰ্বৰ বাসস্থান এৰি সেই গাঁওসমূহৰ ওচৰতে অথবা নাতি দূৰৈত বসতি স্থাপন কৰি বসবাস কৰিবলৈ ল'লে। সেই মানুহখিনিক তেওঁলোকৰ পূৰ্বৰ গাঁৱৰ লোকসকলে গৰীয়া পৰা এলাগী হোৱা লোক বুলি কৈছিল আৰু সেই গৰীয়া পৰা শব্দৰ পৰা লাহে লাহে গৰীয়া শব্দৰ সৃষ্টি হ'ল, যি কালক্ৰমত এটা নিৰ্দিষ্ট জনগোষ্ঠীক বুজোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ হ'বলৈ ধৰিলে। কিন্তু গৰীয়া মানে মুছলমান বা ইছলাম ধৰ্মৰ লোকক বুজোৱা হোৱা নাছিল, কাৰণ তেওঁলোক তেতিয়া হিন্দু গ্ৰহণ নকৰাৰ কাৰণে, আৰ্যকৰণত চামিল নোহোৱাৰ কাৰণে সমাজৰ পৰা এলাগী হৈ গৰীয়া পৰি গৰীয়াকৰণত যা গৈছিল। অৱশ্যে পিছত অসম ভূমিলৈ অহা ইছলাম ধৰ্মীয় চুফী সাধকসকলৰ সান্নিধ্যত বিভিন্ন কাৰণত সেই গৰীয়া পৰা অসমীয়া লোকসকলে ইছলাম ধৰ্ম গ্ৰহণ কৰে। বিশেষকৈ আজান ফকীৰ, শ্বাহ মিলানে প্ৰচাৰ কৰা ইছলামৰ বাণীত আকৰ্ষিত হৈও এক বুজন সংখ্যক গৰীয়া পৰা লোক ইছলামত দীক্ষিত হৈছিল। এই জনা আজান পীৰ চাহাবে অসমীয়া জিকিৰ আৰু জাৰি আদি ভক্তিমূলক গীতৰ সৃষ্টি কৰি অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। সেয়ে আজিও অসমৰ গৰীয়া সমাজখনত আজান পীৰ চাহাবৰ ধৰ্মীয় সহনশীলতাৰ বাণীৰ চানেকি ভালকৈ পৰিলক্ষিত হয়। এনেকৈ অসমত গৰীয়া পৰা মানুহৰ পৰা খিলঞ্জীয়া ইছলাম ধৰ্মীয় গৰীয়া জনগোষ্ঠীৰ সৃষ্টি হয়।
যদিও তাহানিতে গৰিয়া মানেই ইছলাম ধৰ্ম নাছিল। কালক্ৰমত সকলো গৰিয়াই এতিয়া ইছলামত দীক্ষিত। এনেকৈ চুফী সাধকসকলৰ সান্নিধ্যত ধৰ্মীয় বাণীত আকৃষ্ট হৈ কিছু হিন্দু ধৰ্মাৱলম্বী স্থানীয় জনজাতিৰ আৰু অজনজাতীয় লোকেও ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। যিসকল হিন্দু ধৰ্মী লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল তেওঁলোকৰ গাঁৱৰ সমাজসমূহে এলাগী কৰিছিল। সেই নতুনকৈ ধৰ্মান্তৰিত অসমীয়া হিন্দু লোকসকলো গৰিয়া জনগোষ্ঠীত জাহা গৈছিল। সৌমাৰ পীঠৰ দৰে বৰ্তমানৰ নামনি অসমতো গৰিয়া জনগোষ্ঠীৰ অন্যতম বাসস্থান। গুৱাহাটীকে কেন্দ্ৰ কৰি নামনি অসমৰ এক বৃহৎ অংশ প্ৰায় 70 বছৰলৈকে দিল্লীৰ চুলতান শাসকসকলৰ আৰু মোগলৰ অধীনত আছিল। সেই সময়ত নামনি অসমতো বৃহৎ সংখ্যক চুফী সাধকৰ আগমন ঘটিছিল। তেওঁলোকে প্ৰচাৰ কৰা ধৰ্মীয় বাণীত আকৃষ্ট হৈ এক বুজন সংখ্যক স্থানীয় লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। উদাহৰণস্বৰূপে হাজোৰ ওচৰৰ কলিতাকুছি তেনে এখন ধৰ্মান্তৰিত গৰিয়া গাঁও। তেওঁলোকক স্থানীয়ভাৱে গৰিয়া বুলি কোৱা হৈছিল। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ নগেন শইকীয়াদেৱৰ ৰচিত অসমীয়া মানুহৰ ইতিহাস নামৰ গ্ৰন্থত এই বিষয়ে উল্লেখ আছে। হাজোৰ হজৰত গিয়াছুদ্দিন আউলিয়াৰ মাজাৰ আৰু পুৱা মক্কা সেই সময়ত নিৰ্মিত। আন এক উদাহৰণস্বৰূপে অবিভক্ত নগাঁও জিলাৰ বৰ্তমান মৰিগাঁও জিলাৰ হালধিবাৰী গাঁও আৰু দণ্ডুৱা গাঁৱৰ মাজত থকা হজৰত ৰংমন আউলিয়াৰ মাজাৰ। এই মাজাৰটো সম্পূৰ্ণ খিলঞ্জীয়া হিন্দু বসতিৰ মাজত অৱস্থিত। তাৰ পৰা এটা কথাই অনুমান কৰিব পাৰি যে তাহানিতে সেই চুফীৰ সান্নিধ্যলৈ আহি সেই অঞ্চলৰ বহু জনজাতি অজনজাতীয় লোকে ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল। সেই মাজাৰৰ ওচৰ পাজৰৰ খিলঞ্জীয়া হিন্দু গাঁও আৰু বৰ্তমান কেইবাখনো গৰিয়া গাঁও তাৰ প্ৰমাণ। গতিকে বন্ধুসকল, মই আপোনালোকক থুলমূলভাৱে গৰিয়াৰ ইতিহাস সম্পৰ্কে জনালোঁ। ভুল হ'লে ক্ষমা কৰি দিব। ধন্যবাদ। জয় আই অসম।